নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় আপোনালোকে গম পালে যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা হওক বা স্কিল টেষ্ট হওক অনুষ্ঠিত হৈ গ'ল। ইতিমধ্যে ক্লিয়াৰ হৈ গ'ল, শেষ হৈ গ'ল আৰু অধিক কেণ্ডিডেটে হাজাৰ কেণ্ডিডেট ৰখি আছে তেখেতলোকৰ ৰিজাল্টলৈ। গতিকে ৰিজাল্টটো আপোনালোকে গম পায় ছেপ্টেম্বৰ মাহত ৰিজাল্ট দিব, তাৰপাছত 10 তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ব 10 অক্টোবৰত, সেইখিনি আপোনালোকে জানে, অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰো দিয়া হ'ব 10 অক্টোবৰ দিনা। কিন্তু বহুতো কেণ্ডিডেট এতিয়া অপেক্ষাৰে ৰখি আছে, নহয় জানো? সকলো এটা মন যে আপোনালোকে এটা চাকৰি লাগে, সকলোকে এটা চাকৰি লাগে। গতিকে থাৰ্ড গ্ৰেড হওক ফ'ৰ্থ গ্ৰেড হওক কেণ্ডিডেটখিনি নিশ্চয় আপোনালোকে জানে, আপোনালোকৰ নিশ্চয় ৰুল এণ্ড ৰেগুলেশ্যন আছে, ৰুল এণ্ড ৰেগুলেশ্যনৰ যোগেদি আপোনালোকক চিলেকশ্যন কৰা হ'ব। গতিকে সেইবাবে বহুতো কেণ্ডিডেট কিছুমান কৈ আছে যে অভাৰলেপিং হ'ব, সাংঘাতিক অভাৰলেপিং হ'ব, যি অভাৰলেপিঙৰ যোগেদি বহুতো কেণ্ডিডেটৰ নাম বাদ পৰি যাব, থাকি যাব। বা কিছুমানে কৈ আছে যে কাট অফ ভিডিঅ' লাগে, কাট অফ ভিডিঅ' লাগে, কাট অফ ভিডিঅ' বনাওক, কাট অফ ভিডিঅ'ৰ যোগেদি আমি গম পাম কোনবোৰ কেণ্ডিডেট পাব বা PWD সংখ্যা কিমান, বিভিন্ন কাট অফ বিভিন্ন ৰিগাৰ্ডিঙত কমেণ্ট কৰি আছে বা আমাক পোনপটীয়াকৈ কৈ আছে। ভাবিলোঁ এটা আপোনালোকক কালি ক্লাৰিফিকেশ্যন দিব বিচাৰিছোঁ যে এইবোৰ আপোনালোকে মাথা মাৰি লাভ নাই, কাৰণ আপুনি যদি ভাল নম্বৰ পাই থৈছে আপুনি অভিয়াছলি চকুমুদি আপুনি সুন্দৰকৈ চিলেকশ্যন হৈ আছে। গতিকে সেইবাবে মাথা মাৰি লাভ নাই। যদি আপোনালোকে ধৰক 135 নম্বৰ যিটো ফ'ৰ্থ গ্ৰেডৰ আছিল, তেনেকৈ আপোনাৰ 175 নম্বৰ আছিল থাৰ্ড গ্ৰেডৰ, তেনেকুৱা নিৰ্দিষ্ট মুঠ নম্বৰ আছিল। গতিকে সেই OMR চিটত আপুনি গম পায় কেনেকুৱা আপোনাৰ প্ৰিপেৰেশ্যন কৰিছিল, সেইমতে আপুনি ভাল মাৰ্কছ লাভ কৰিছে। যিখিনি পৰীক্ষা ফেইল কৰিলে ৰিটেনত সেইটো তেওঁলোকক ক'ব বিচৰা নাই, যিখিনি মুঠতে এটা ভাল পাৰফৰ্মেঞ্চ কৰি থৈছে, ভাল মাৰ্কছ পাই থৈছে তেখেতলোকে, এটা মোটামুটি এটা আপুনি আশা কৰি থাকিব পাৰে যদি আপুনি ভাল এটা গুড মাৰ্কছ পাই থৈছে। মই ভাবোঁ ইমান আপুনি অভাৰলেপিং মানে মাথা মাৰি লাভ নাই। আজি আমি ভিডিঅ' এটা বনাই দিলোঁ, বনাই দি আপোনালোকে চালে, আপুনি আমাক ভিডিঅ' চলাব দিলে, দুটা দিনা কমেণ্ট কৰিলে, সকলোখিনি ক্লিয়াৰ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা চৰকাৰৰ মহলা কেণ্ডিডেট বা চৰকাৰৰ ব্যক্তিয়ে হওক আমাৰ কোনো ভিডিঅ' নাচায়। গতিকে তেখেতলোকৰ ওপৰত ডিচিশ্যন, তেখেতলোকৰ হাতত যিটো পাৱাৰ আছে, কমপ্লিট অসম চৰকাৰৰ হাতত পাৱাৰ আছে, যিটো অসম চৰকাৰে ৰিক্ৰুইটমেণ্ট কমিশ্যন গঠন কৰিছে। ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যে ছেকেণ্ড লিষ্ট লাগে নালাগে, বা কোনবোৰ কেণ্ডিডেটক এবাৰ ফেইল হ'ব, বা কোনবোৰ কেণ্ডিডেটে কাট অফ কিমান কাট অফ যাব, সেইখিনি খুদ আমাৰ SLRC নাজানে, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনেই নাজানে যে কিমান মাৰ্কছ যাব, কিমান কাট অফ যাব, কোনবোৰ কেণ্ডিডেট ডিছকুৱালিফাই হ'ব, কোনবোৰ কেণ্ডিডেট ছাকচেছফুলি চাকৰি পাব, সেইখিনি কোনেও ক'ব নাজানে। কিন্তু আমাৰ কিছুমান অভাৰ স্মাৰ্ট কেণ্ডিডেটখিনি এতিয়া ইতিমধ্যে তেখেতলোকে একদম পূৰা মংগলচোৱাত ব্যস্ত, কোনবোৰে চাকৰি পাব, কোনবোৰে চাকৰি নাপায়। গতিকে এইখিনি মই ভাবোঁ আপোনালোকক ইমান মাথা মাৰি থকাৰ প্ৰয়োজন নহয়। গতিকে আপুনি য'ত যি আছিল তেনেদৰে পুনৰ নিজৰ কৰ্মস্থলীলৈ উভতি যাওক। যদি কোনোবাই দোকান খুলি জীৱিকা নিৰ্বাহ কৰিছে, দোকানখন খুলি সুন্দৰকৈ পৰিয়ালটোৱে হওক বা নিজে চলি থাকক, আৰু লগতে যদি বাহিৰত আপুনি কোম্পানীত কাম কৰিছিল, কোম্পানীত পুনৰ উভতি যাওক। যদি চাকৰি হয় আপুনি গম পাবই, অনলাইনতে যিহেতু ৰিজাল্ট দিব, গতিকে ৰিজাল্ট দিয়ালে আপুনি চাব, চাই পেলাই 3-4 দিনৰ পিছত উভতি আহিব। যদি হায়দৰাবাদ হওক, কেৰেলা হওক, আপুনি তেনেকুৱা ঠাইত যদি কৰ্মস্থলী আপোনাৰ আছে, সুন্দৰকৈ তাত মই যাবলৈ ৰিকমেণ্ড কৰিছোঁ। কাৰণ এখন যুদ্ধ, এই যুদ্ধখনত বহুতো হৰাজিকা থাকিব। গতিকে কিছুমানে চাকৰি পাব, কিছুমানে নাপায়, আৰু যিবোৰ কেণ্ডিডেট ভাবি আছে মই নাপাওঁ, সেই তেখেতে পাব, যিখিনি পাম বুলি অধীৰ অপেক্ষাৰে ৰখি আছে তেখেতে নাপায়। গতিকে এইবোৰে হৈছে যুদ্ধ। গতিকে সেইবোৰ ইমান মাথা মাৰি লাভ নাই, সেইবাবে মই ৰিকমেণ্ড কৰিছোঁ। মই ইমান কাট অফ ভিডিঅ' অনাও নাই, ইমান সেইখিনি ADRE ক্ষেত্ৰত ইমান ভিডিঅ' দিয়াও নাই। বহুতো কেনেকৈ কমেণ্ট কৰি থাকে, কমেণ্টৰ উত্তৰ হিচাপে 2-এটা কাট অফ ভিডিঅ' বনোৱা নাই বাৰু, কিন্তু পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে বিচাৰে কাট অফ ভিডিঅ' 2-এটা বনাই দিম। কিন্তু কাট অফ ভিডিঅ' বনোৱাৰ লগে লগে আপোনালোকে যিহে ৰূপ কৰে, যিহে কমেণ্টত আপোনালোকে গালি দিয়ে, সেই গালি শুনিলে কাট অফ ভিডিঅ' বাদ দিয়ক, আপোনালোকে একো ভিডিঅ' বনাবলৈ মন নাযায় আপোনালোকৰ বাবে। এইখিনি আমি পোনপটীয়াকৈ কৈছোঁ, কাৰোবাৰ গাত লাগিলেতো সত্য কথাই ক'ম। গতিকে আপুনি ADRE চৌ দেখি ADRE বতাহে বলাই থকাটো ইমান ভাল নহয়। গতিকে অলপ নিজৰ কামতো নিজে গুৰুত্ব দিবলৈ চেষ্টা কৰক। এনে নহয় যে কেৱল চৰকাৰী চাকৰিয়ে যেন কেৰিয়াৰ হ'ব, সেইটো নহয়। গতিকে ভাল বিজনেছ এটা কৰিও সুন্দৰকৈ চৰকাৰী চাকৰিৰ নিচিনা ভাল দৰমহা পাব পাৰি, য'ত নিজৰ স্বাধীন থাকে। গতিকে ইমান বিষয়ে আপুনি আলোচনা কৰাৰ বিষয় নহয়। গতিকে মই এইটোৱে ৰিকমেণ্ড কৰিছোঁ যে আপুনি ADRE চাকৰি পাব নাপাব সেইখিনি পিছৰ কথা। এনেই আপুনি অনাহকত এনে টাইম পাছ কৰি মই চাকৰি পাম নাই, ইটোৱে সেইটো ফোন কৰি সুধি থাকক, কাট অফ কিমান যাব, বা PWD কাট অফ কিমান যাব, বা XYZ OBC কাট অফ কিমান যাব, জেনেৰেলৰ কাট অফ কিমান যাব, এনেকুৱা বিষয়খিনি মই ভাবোঁ ইমান আপোনাৰ গ্ৰহণযোগ্য বিষয় নহয়। গতিকে এইখিনি খুদ SLRC আছে, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন আছে, নিৰ্দিষ্ট সময়ত তেখেতলোকে বৰ্তমান ৰিজাল্ট এনালাইচিছ কৰি আছে, ৰিজাল্ট শ্বীট তৈয়াৰ কৰিছে। সেইমতে আপোনাৰ যেতিয়া CMA ক'ব যে ৰিজাল্ট ঘোষণা কৰিব লাগে, তেখেতলোকে কোনোবা এটা দিন বাৰ চাই CMA যদি কৈ দিয়ে কালিলৈ দি দিব। যদি CMA যদি কৈ দিয়ে আপোনাৰ 20 দিনৰ পিছত 20 তাৰিখে ৰিজাল্ট দিয়ক, অট'মেটিক CMAৰ কথা মতে ৰিজাল্ট দি দিব। গতিকে মই ভাবোঁ ইমান আপোনালোকে মাথা মাৰি থকাৰ প্ৰয়োজন নাই। খুদ আমাৰ CMAও ক'ব নোৱাৰে কিমান কাট অফ যাব, কিমান অভাৰলেপিং হ'ব, কিমান আমাৰ হাতত প্ৰমাণ নাই, যিহেতু ইমান মাথা মাৰি থকাৰ বিষয় নহয়। গতিকে অভাৰলেপিং সমস্যাটো সমাধান কৰিব পাৰে নোৱাৰে, সেইটো পৰৱৰ্তী পৰ্যায়ৰ বিষয়। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে যিখন আমাৰ এডভাৰটাইজমেণ্ট পাব্লিছ হৈছে, ADRE থাৰ্ড গ্ৰেডে হওক ফ'ৰ্থ গ্ৰেডে হওক, তাত নিশ্চয় এটা লিখা আছে গুৰুত্বপূৰ্ণ পইণ্ট। ইচ্ছা কৰিলে কমিশ্যনাৰে পৰীক্ষা স্থগিত ৰাখিব পাৰে, বা যিখিনি ৰিক্ৰুইটমেণ্ট প্ৰচেছ সেইখিনি স্থগিত ৰাখিব পাৰে, বা কিছুমান পইণ্ট আপডেট বা কিছুমান এডিট কৰিব পাৰে। কেপাচিটি সম্পূৰ্ণ কাৰ হাতত আছে, আমাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ হাতত সংগ্ৰহ কৰা হৈছে। গতিকে যদি অভাৰলেপিং সমস্যা হ'ব, চৰকাৰে কিবা এডিট কৰিব, পুনৰবাৰ এডিশ্যনেল লিষ্ট এখন পঠাব দিবও পাৰে। গতিকে সেইখিনি সম্পূৰ্ণ SLRCৰ হাতত কথা।
ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ হাতত। গতিকে এইখিনি মাথা মাৰি লাভ নাই, কাৰণ সেই পইণ্টটো চৰকাৰে এডভাৰটাইজমেণ্টৰ তলত লিখিয়ে থৈছে যে সম্পূৰ্ণ কাৰ হাতত দায়িত্ব থাকিব, সম্পূৰ্ণ আমাৰ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ হাতত দায়িত্ব থাকিব। সেই দায়িত্বমতে সকলোখিনি কাম ক্লিয়াৰ কৰা হ'ব। যে তাত কোৱা হৈছে কাৰেকশ্যন কৰা হ'ব, শুধৰণি কৰিব লগা হ'ব পাৰে, শুধৰণি কৰিব পাৰে, বা ধৰক কিবা বস্তু বন্ধ কৰিব লগা হ'ব পাৰে, বন্ধ কৰিব পাৰে, বা কিছুমান যি ৰিক্ৰুইটমেণ্টৰ ৰুল এণ্ড ৰেগুলেশ্যন সালসলনি কৰিব পাৰে। গতিকে সেইবোৰ ইমান মাথা মাৰি লাভ নাই। যদি সাংঘাতিক অভাৰলেপিং হয়, আমাৰ জনতা আছে, বিভিন্ন ধৰণৰ আমাৰ দল সংগঠন আছে, তেখেতলোকে মাতিব। গতিকে মই ভাবোঁ কেণ্ডিডেট হিচাপত থকাটোৱে বেষ্ট। গতিকে ইমানখিনি মাথা মাৰাৰ প্ৰয়োজন নাই। যদি চাকৰি আছে, চাকৰি কপালত পাই যাব। এতিয়া মই কাট অফ ভিডিঅ' বনাব পাওঁ। মই এক্সাম্পলটো কাৰণে লৈছোঁ, যিখিনি ধৰক কাট অফ 90 আছিলে এটা কাট অফত, যিখিনি 90 পাই থৈছে তেখেতলোকেতো চাকৰি পোৱাটো সম্ভাৱনা নহয়। গতিকে মই যদি কৈ দিওঁ আপোনালোকক, যিখিনি 90 পাই থৈছে, যদি 1 নম্বৰ বেছি পাই থৈছে, 2 নম্বৰ বেছি পাই থৈছে, তেখেতলোকে চাকৰি পোৱাটো সম্ভাৱনা নহয়। মোক আকৌ আপোনাৰ কাপোৰ ধোৱা দি ধুই দিব। গতিকে সেইবাবে মোৰ ইমান গালি খোৱাৰ প্ৰয়োজন নহয়। গালি খাবলৈ মোক আৰু ঘটনা খাই থকা নাই, বা আপোনালোকেও মোক খুৱাই ৰখা নাই, আপোনালোককো মই খুৱাই থকা নাই। গতিকে সেইকাৰণে মই কাট অফ ভিডিঅ' বনাবলৈ মন নাই। যদি কোনোবাই খুব লাগি থাকে কাট অফ ভিডিঅ' বনাওক, কাট অফ ভিডিঅ' বনাওক। মই কাট অফ ভিডিঅ' এইবাবেই নবনাওঁ, যিটো আমি প্ৰপাৰ বুজি পাম, বুজি পাই ভিডিঅ'টো দিম। তেতিয়া যদি ভিডিঅ' দিয়াৰ লগে লগে কি কৰে কিছুমান কেণ্ডিডেট, যে আপুনি মিছাকৈ কৈছে, আপুনি কি জানো, বা তই মদ খাই ভিডিঅ' বনাওঁ, ভাং খাই ভিডিঅ' বনাওঁ, গতিকে তেনেকুৱা কমেণ্ট কৰে। ভাবিলোঁ গতিকে মদ খায়ো নবনাওঁ, ভাং খায়ো নিবনাওঁ ভিডিঅ', গতিকে আপোনালোকৰ ভিডিঅ' নবনাওঁই, প্ৰায়ভাগ বনাবলৈ এৰিছোঁ যিহেতু। গতিকে এইখিনি পইণ্টত আপোনালোকে গুৰুত্ব দিবলৈ মই ৰিকুৱেষ্ট জনাইছোঁ। কাট অফ ভিডিঅ' আপোনাক কেতিয়া ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে, বা আপুনি 100ৰ ভিতৰত যদি আপুনি 90 পাই থৈছে, অট'মেটিক চাকৰি এটা আপোনাৰ হাতত লাগি আছে বুলি ধৰিব পাৰে। যদি আপুনি 100ৰ ভিতৰত যদি 50 পাই যদি চাকৰিৰ কাৰণে মাথা মাৰি আছে, সেইটো আপোনাৰ ভুল হ'ব। গতিকে সেইবাবে যিখিনিয়ে ধৰক লিমিট কাট অফত আছে, তেখেতলোকে ইমান নবঢ়াই ভাল বুলি কৈছোঁ। কাৰণ চাকৰি পালে ভালে কথা, যদি নাপায় মনটো মিছাতে বেয়া হ'ব। গতিকে আপুনি অন্য কামতো লাগি থাকক। গতিকে পৰীক্ষা দিলে, আপোনাৰ লাক এটা নিলে, ছেইম কাট অফ পালে, চাকৰিলে আপুনি চিলেকশ্যন হ'ল, বা আপুনি হেৰিয়লে কি কয় এইটো ভাইভালে চিলেকশ্যন হ'ল, বা স্কিল টেষ্টলৈ চিলেকশ্যন হ'ল, ভাল কথা। এইখিনি বিশেষ পইণ্ট, গতিকে নুকিয়াই দিলোঁ। গতিকে সেইবাবে কাট অফ ভিডিঅ' বনাবলৈ বেয়া পাওঁ। আমি টু দি পইণ্ট এনচাৰ দিওঁ, কাৰোবাক গাত লাগিলে তেখেতলোকৰ মনটো নিশ্চয় বেয়া হয়, আমাক উল্টা পুল্টা কমেণ্ট কৰে। এইখিনি বিষয়ে মই আপোনাক চালিজাৰি চাবলৈ ৰিকমেণ্ড কৰিছোঁ। প্ৰথম কথা, কাট অফ ভিডিঅ' চালিজাৰি চাব, যে কাট অফ মাৰ্কছে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰেনি, বা সলনি কৰিব পাৰেনি। যদি ভৱিষ্যত সলনি কৰিব পাৰে, ভাল কথা। মই কাট অফ ভিডিঅ' 3-4টা ভিডিঅ' বনাই দিম বাৰু, দুমকে এডালকে, তেতিয়া আপুনি সুন্দৰকৈ কাট অফ ভিডিঅ' ভৱিষ্যতটো আপুনি সলনি কৰি ল'ব। বা ঠিক সেইদৰে অভাৰলেপিং সমস্যা যদি আপোনাৰ পাবলগীয়া আছে, অভাৰলেপিং সমস্যা নহ'লেও আপুনি চাকৰি পাবই। গতিকে ইমান মই ভাবোঁ ইমান চিন্তনীয় বিষয় নহয়। যদি চৰকাৰে ইচ্ছা কৰিলে, যদি অভাৰলেপিং নিচিনা সমস্যা, সাংঘাতিক সমস্যা হৈ যায়, চৰকাৰে ইচ্ছা কৰিলে এডিশ্যনেল লিষ্ট এখন পাব্লিছ কৰিব পাৰে পৰৱৰ্তী পৰ্যায়ত। গতিকে এইখিনিয়ে কথা। গতিকে বিশেষ দীঘলীয়া নকৰোঁ। গতিকে ভিডিঅ'টো এনেই এটা মই এক্সাম্পল হিচাপে কিছুমান কথা যুক্তি দাঙি ধৰিলোঁ। গতিকে সম্পূৰ্ণ SLRCৰ হাতত দায়িত্ব আছে। তেখেতলোকে কিছুমান পইণ্ট সালসলনি কৰিব পাৰিব, কিছুমান পইণ্ট সংশোধন কৰিব পাৰিব বুলি সম্পূৰ্ণ তেখেতলোকৰ হাতত সংৰক্ষণ কৰা হৈছে বুলি আপোনালোকে এডভাৰটাইজমেণ্টখন চেক কৰি চাব। সেইখিনি কথা ইংলিছত লিখা হৈছে। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট, মই আপোনাক অনুকিয়াই চাবলৈ ৰিকমেণ্ড কৰিছোঁ। ধন্যবাদ।